আমি হয়তো 1% জানিব পৰা নাই বৰ্ডাৰ বিষয়ে। ইমান ঘটনা আছে যে আমি তাৰমানে নজনা বুলি ক'লেও একো ভুল নহয়। গতিকে আমি কৈ কেনে শেষ কৰিব নোৱাৰিম যে এনেকুৱা আমাৰ বৰ্ডাৰ জীৱনৰ ঘটনা আছে, জীৱন্ত বাস্তৱ ঘটনা। পৰম পূজ্যবাদ শ্ৰী শ্ৰী বৰদাৰ আমি মোৰ দেউতাৰ পৰা শুনিছোঁ যে দেউতাসকল যেতিয়া সৰু আছিল তেতিয়া তাৰমানে আমাৰ ইয়াত আদাহঁত তাৰমানে দেউতা, তাৰপিছত আমাৰ ইয়াত মণিদা আছিল, ঋত্বিক, তাৰপিছত মতিদা, চানাদা, তাৰমানে তেতিয়া বৰদা দেওঘৰত আহিছিল, গুৱাহাটীত আহিছিল দেওঘৰৰ পৰা। তো গুৱাহাটীত আহোঁতে তেখেতসকলে নিবেদন কৰিব গৈছিল আমাক গুৰেশ্বৰত আহিবৰ কাৰণে। তো গুৰেশ্বৰত তেতিয়া কিন্তু আমাৰ সৎসংগ বিহাৰটো হোৱা নাছিল। তেতিয়া বৰদা আহি আমাৰ এই ডাক বাংলাত বহিছিল। তেতিয়া তাত বহিয়ে বৰদাই কৈছিল, এই জায়গাটো দেখুৱাই দিছিল যে এখানে একটা মন্দিৰ হলে ভালো হতো। সেই বৰদাৰ নিৰ্দেশ আৰু আশীৰ্বাদ মৰ্মে কিন্তু আজি আমি গুৰেশ্বৰ সৎসংগ বিহাৰটো আমাৰ স্থাপন হ'ল। গতিকে ইমান আমি ধুমধামেৰে যে আজি জন্ম দিৱসটো উদযাপন কৰিছোঁ, আমি তেওঁৰ নিৰ্দেশ মৰ্মে কিন্তু আজি আমি সৎসংগ বিহাৰ গুৰেশ্বৰত আমি স্থাপন কৰিব পাৰিছোঁ, তেওঁৰ নিৰ্দেশ আৰু আশীৰ্বাদ মৰ্মে। গতিকে আজি আমাৰ বৰদাৰ এনেকুৱা জীৱন্ত বহুত ঘটনা আছে যে আজি মই যুৱ প্ৰজন্মক উদ্দেশ্যি ঘটনা এটা কওঁ যে বৰদা বাৰী তাৰমানে বৰদাৰ ঘৰৰ তাৰমানে ওচৰে পাজৰে তাৰমানে এটা সাপ খেলা মানুহ, সাপ খেলা দেখুওৱা মানুহ এটা গৈ আছিল। তেতিয়া তাৰমানে বহুত মানুহ সাপ খেলা দেখাই ভিৰ হৈ আছিল তাতে। তেতিয়া বৰদায়ো তাৰমানে চাইছিল, বৰদাই চাই কেনে তাৰমানে সাপ খেলা দেখুওৱা মানুহজন খেলা দেখুৱাই আছিল। তেতিয়া এটা ঝাঁপিটোত তাৰমানে সাপ এটা লুকুৱাই ৰাখিছিল। তেতিয়া বৰদাই মানুহজনক কৈছিল যে ওই ঝাঁপিটাতে কি আছে। তাৰপিছত তাৰমানে মানুহজনে ক'লে যে এখানে বিষাক্ত একটা ভয়ংকৰ কালকেউটিৰ সাপ আছে। তাৰপিছত অলপ ফাঁকা থাকোঁতে সাপটোৱে তাৰমানে লৰালৰিকৈ ওলাই গ'ল ঝাঁপিটোৰ মাজৰ পৰা। তো ওলাই ইফালে ইফালে কৰিলে মানুহবিলাক একদম দৌৰি তত নোপোৱা হৈছে। তো তেতিয়া তাৰমানে সাপ খেলা দেখুওৱা মানুহজন ধৰাৰ আগতে কি হ'ল, বৰদাই ধৰি পেলালে সাপটোক। আৰু বৰদাই সাপটোক স্পৰ্শ কৰাৰ লগে লগে সাপটো একদম ক্লান্ত হৈ তাৰমানে শান্তশিষ্ট হৈ কেনে ধুনীয়াকৈ বৰদাই ঝাঁপিটোত আকৌ সুমুৱাই থলে। তাৰপিছত সেই সাপ খেলা দেখুওৱা মানুহজন ফটাফট তাৰমানে সাপ খেলা দেখুৱাই কেনে তাৰমানে তালি টোপৰা লৈ পইচা নিদিয়াকৈ তাৰমানে তাৰ পৰা গুচি যাব লৈছে। তেতিয়া বৰদাই তাক মাতি কেষ্টদাক পঠাইছে, তাক মাতি কেনে পইচা দিয়া। সি তাৰমানে আচৰিত হৈ গ'ল তাৰমানে বৰদাৰ এই দেখা পাই। তাৰমানে তেওঁ ধৰিব পৰা নাই ইমান ভয়ংকৰ সাপটো, বৰদাই ধৰি পেলাইছে। গতিকে তেওঁ তাৰমানে দৌৰি দৌৰি কৈ এইটো হিন্দী ভাষা দেখাত কথা কৈ যাই আছিল যে ইয়েতো সাক্ষাৎ শিৱ হে। গতিকে সাক্ষাৎ শিৱ গুণ সেই মানুহজনে কিন্তু আমাক সাপ খেলা দেখুওৱা মানুহজন কৈ আছিল। তো সাপ খেলা মানুহজন তাৰমানে পিছত যেতিয়া তাৰমানে এজন ত্ৰিপুৰাত এক গুৰু ভাইৰ ঘৰত তাৰমানে গৈছিল, তেতিয়া তাৰমানে বৰদাৰ ফটো দেখা পাইছিল। বৰদাৰ ফটো দেখা পাই প্ৰণাম কৰিয়ে কৈছিল যে উনি সাক্ষাৎ মহাদেৱ। গতিকে আমি ঘটনাটোৰ পৰা আমি যুৱ প্ৰজন্মই কি শিকিলো যে বৰদাই আমাৰ সাক্ষাৎ মহাদেৱ আছিল। গতিকে আজি আমি যুৱ প্ৰজন্মই আমাৰ ল'ৰা ছোৱালী বুলি ক'লে আমাৰ শাওণ মাহত বহুতে ভলভমত যায়, ছোৱালীবিলাকে শিৱৰাত্ৰি পালে। গতিকে আমি কাৰ মাজত পাইছো, আমি ঠাকুৰ বৰ্মা বৰদাৰ মাজতে কিন্তু আমি সকলো দেৱ দেৱতা অৱতাৰ আমি পাই যাওঁ। গতিকে মই উদ্দেশ্যে এইটোৱে ক'ব বিচাৰো যে তেওঁলোকে হয়তো যাক তেওঁলোকে ভলভমত যোৱাৰ লগতে আমাৰ যাতে পুণ্য তীৰ্থ দেওঘৰ ধাম এবাৰ ঘূৰি আহে, যিসকল যোৱা নাই। আৰু যিসকল গৈছে তথাপিও যাওক, শাওণ মাহত যাওক, শাওণ মাহত মন্দিৰত আহক, আমাৰ ঠাকুৰ বৰ্মা বৰদা আৰু আচাৰ্যদেৱক আৰাধনা কৰক। আৰু ছোৱালীসকল যুৱতীৰ উদ্দেশ্যে কৈছো যে শিৱৰাত্ৰি পালক, কিন্তু শিৱৰাত্ৰি পালিলেও যাতে আমাৰ ঠাকুৰ বৰ্মা বৰদাক লৈ আমাক আৰাধনা কৰে সিদিনা। কাৰণ তেওঁলোকৰ মাজতেতো আমাৰ চব তাৰমানে যিমান দেৱ দেৱতা আছে, যিমান অৱতাৰ আছে, তেওঁলোকৰ মাজতে আমি চব পাই যাওঁ। গতিকে বৰদাৰ আছিল মানৱ দৰদী, তেওঁ আছিল পশু প্ৰেমী। আমাক শিৱৰ লগত কিয় বৰদাটো আছে, কাৰণ শিৱৰ ডিঙিতে আমাৰ সাপ থাকে, ঠিক তেনেকে বৰদাই সাপ ধৰি পেলাইছে। মানে কি বৰদা আৰু শিৱৰ মাজত সেইকাৰণে মিল, সেইকাৰণে তাৰমানে বৰদা আমাৰ বাস্তৱ শিৱ। গতিকে বৰদা আছিল পশু প্ৰেমী। বৰদাই তাৰমানে কি এবাৰ তাৰমানে বৰদাৰ জ্যেষ্ঠ পুত্ৰ আছিল আমাৰ পূজ্যপাত দাদা আৰু আমাৰ কল্যাণী দি আছিল তেখেতৰ পুত্ৰী। গতিকে তেখেতসকলে তাৰমানে ঘৰত খেলা ধূলা কৰি থাকোঁতে চিলিঙৰ পৰা তাৰমানে এটা জেঠী, আমি টিকটিকি বুলি কওঁ বেংগলীত, গতিকে এটা পৰিলে। তাৰমানে পৰোতে তাৰমানে তেতিয়া বৰদা আহি দৰ্জাত টকৰ মাৰি যেতিয়া টিকটিকিটো পৰা দেখা পালে, জেঠীটো পৰা দেখা পাই বৰদাই তাৰমানে
ভাবিলে যে পূজাবাৰ দাদাই আৰু তাৰমানে কল্যাণী দিয়ে চাগে মাৰিছে, তেওঁলোকক তাৰমানে মাৰধৰ কৰিলে। তাৰপিছত এইটো বুজি পালে যে তেওঁলোকে মাৰা নাছিল জেঠীটো, গতিকে ইমান পশুপ্ৰেমী আছিল যে তেখেতে নিজৰ ল'ৰা ছোৱালীকো তাৰমানে শাসন কৰিছিল, পশু এটাক তাৰমানে এনেকুৱা হেৰি পায়। ইমান মানৱ দৰদী, ইমান পশুপ্ৰেমী, ইমান আমি তাৰমানে পৰম পুৰুষ আমি এই জীৱন্ত পাইছো আমি শ্ৰী বৰদাক। গতিকে বৰদাৰ জীৱন্ত উদাহৰণ এনেকুৱা বহুত আছে যিবিলাক ক'লেও শেষ নহ'ব। গতিকে আজি আমি হয়তো যুৱ প্ৰজন্মই ঠাকুৰ বৰমা বৰদাক হয়তো পোৱা নাই, কিন্তু ঠাকুৰ বৰমা বৰদাক পোৱা নাই যদিও আমি বৰ্তমান আচাৰ্যদেৱ আমাৰ পৰম পূজ্যপাত শ্ৰী অবিন দাদাৰ আমি বৰবৰুণীমাক পাইছো। গতিকে তেখেত আমাৰ হুবহু এতিয়া সেইটোৱে কিন্তু আমাৰ প্ৰতিফলিত হৈ আছে, তেওঁলোকৰ মাজত আমি সেইটোৱে দেখা পাওঁ। গতিকে আমাক বৰদাই যেতিয়া আচাৰ্যদেৱ জন্মিছিল তেতিয়া বৰদাই কৈছিল যে মানে যে বাবাইতো তাৰমানে বাবাই কাক মানে বৰদাৰ বাবা কোন আছিল? বৰদাৰ বাবা আছিল ঠাকুৰ। তেতিয়া যেতিয়া তাৰমানে আচাৰ্যদেৱ জন্মিছিল তেতিয়া তেওঁক চাই কৈছিল যে বাবাইতো মানে ঠাকুৰে আমাৰ আচাৰ্যদেৱ হৈ আকৌ আহিছে। ঠিক তেনেকৈ আমি যদি লক্ষ্য কৰো যে যি বৰদাৰ মাজত আমি অবিন্দাৰ কিন্তু বহুত মিল দেখা পাওঁ। গতিকে বৰদাই কিন্তু আমাৰ সেই সময়ত দেওঘৰত থাকোঁতে তাৰমানে নাট মণ্ডপত সৰু সৰু ল'ৰা ছোৱালীক তাৰমানে লৈ যায় বাণী পাঠ কৰি আহিছিল। গতিকে আমি যদি সেইটো চাওঁ আজিৰ দিনত, গতিকে ঠিক তেনেদৰে কিন্তু অবিন্দাই আজি এই যুৱ প্ৰজন্মক কিন্তু আমি দেওঘৰত গ'লে দেখা পাওঁ আজি সৎসংগ পৰিচালনা কোনে কৰি আছে? যুৱ প্ৰজন্মই। যুৱ প্ৰজন্মইতো মূল কীৰ্তন কৰি আছে, যুৱ প্ৰজন্মই ভজন কীৰ্তন কৰি আছে। গতিকে যুৱ প্ৰজন্মৰ মাধ্যমেৰে চব চালিত হৈছে এই অবিন্দাৰ মাধ্যমেৰে। গতিকে আমি বৰদা আৰু অবিন্দাৰ মাজত হুবহু মিল দেখা পাওঁ। গতিকে ঠিক তেনেকৈ তেতিয়াৰ দিনত যেনেকৈ শ্ৰী ঠাকুৰ আৰু বৰদাৰ লীলা চলি আছিল, পিতা পুত্ৰৰ লীলা চলি আছিল, ঠিক তেনেকৈ এতিয়া লীলা চলি আছে আমাৰ আচাৰ্যদেৱ আৰু পৰম পূজ্যপাত অবিন দাদা। গতিকে বৰদা আৰু ঠাকুৰৰ আমি দেখিলে দেখা পাওঁ যে বৰদা কিমান ভক্ত আছিল ঠাকুৰৰ। এজন পুত্ৰক পিতৃৰ কিমান ভক্ত হ'ব পাৰে, আমি তেনেকুৱা পুত্ৰ হ'ব পাৰিছো নেকি পিতৃৰ? বৰদাক চালে আমি অবিন্দাক চালে কিন্তু সেইটো আমি দেখা পাওঁ। গতিকে এনেকুৱা পৰম ভক্ত কিন্তু ত্ৰিভুৱনত নাই বৰদাৰ দৰে। বহুত যুগে যুগে অৱতাৰ আহিছে, বহুত তাৰমানে পুৰুষোত্তম আহিছে, কিন্তু এনেকুৱা আমি কাৰোবাৰ ল'ৰাক পাইছো নেকি যে পৰম ভক্ত ৰূপে? আমি কিন্তু বৰদাক পাইছো শ্ৰী ঠাকুৰৰ একমাত্ৰ পৰম ভক্ত। ঠাকুৰে যে সত্যানুচৰণটো দিছে, সত্যানুচৰণৰ জীৱন্ত আদৰ্শ কোন? জীৱন্ত আদৰ্শ হ'ল আমাৰ বৰদা। সত্যানুচৰণ প্ৰতিটো বাণী আখৰে আখৰে কোনে পালন কৰিছে? একমাত্ৰ শ্ৰী বৰদাই। গতিকে সেইকাৰণে আমি বৰদাক পৰম ভক্ত বুলি কওঁ। আৰু বৰদা ইমানেই মানৱ দৰদী আছিল, তেখেতে এষাৰ কথা কৈছিল যে পৃথিৱীৰ যে মানুহবিলাকৰ যিমান দুখ কষ্ট আছে সকলোবিলাক মোক দিয়ক আৰু সকলো মানুহ যাতে ভালে থাকক। গতিকে কিমান মানৱ দৰদী হ'লে এইটো কথা ক'ব পাৰে। আৰু বৰদাই এষাৰ কথা কৈছিল যে তাৰমানে বৰদাৰ মাজত কি আছিল? হিংসা অহংকাৰ ভাৱ এনেকুৱা কোনো নাছিল, যাৰ কাৰণে হিংস্ৰ জীৱ জন্তুৱে তাৰমানে কোনো আক্ৰমণ কৰিব পৰা নাছিল, তেখেতক দেখিয়ে শান্ত হৈ গৈছিল। কিন্তু আমি আজিকালি যদি হিংস্ৰ জীৱ জন্তু দেখা পাওঁ, আমি কি থাকিব পাৰিম নেকি? আমি কিন্তু পলাম তাৰ পৰা, বাঘ এটা দেখা পালে পলাম।